বনশ্ৰী জলবিদ্যুৎ প্ৰকল্প আৰু ৰঙা নদীৰ বিষয়টো আহিছে। সেই বিষয়টো যিহেতু মই ৰঙা নদীৰ বিধায়ক, সেই হিচাপে আমি দেখিবলৈ পাইছোঁ যে যেতিয়া NSPCত যেতিয়া পানী এৰে তেওঁলোকৰ এটা ব্যৱস্থা আছে চেণ্ট্ৰেল, এইটো এলাৰ্ম ছিষ্টেম, মানে এলাৰ্মটো চেণ্ট্ৰেলি তেওঁলোকে বজায়, যিটো কাৰণে একে সময়ত তাৰ পৰা বজাই দিয়াৰ ফলত ৰাইজ সতৰ্ক হয়। আমাৰ ৰঙা নদী নেপকোৰ যোনটো এলাৰ্ম ছিষ্টেম, এইটো যিহেতু মেনুৱেল, তেওঁলোকৰ তাত কিবা এটা ঘটনা, এইবাৰ তেওঁলোকৰ পাৱাৰ হাউচটোৱে উৰি গুচি গ'ল, যিটো কাৰণে তেওঁলোকে প্ৰায় 1.5 ঘণ্টা সময় লাগে। আমাৰ জিলায়ুক্ত মানে সতৰ্ক হৈ থকাৰ কাৰণে আমি এইবাৰ প্ৰথমতে বাচিছোঁ। তো নহ'লে কি হয়, তেওঁলোকৰ মেনুৱেলি দিয়াৰ যোনটো ব্যৱস্থাৰ ফলত আমাৰ ৰাইজে খবৰ পাওঁতে পাওঁতে নদী কাষৰীয়া যিবোৰ অঞ্চল, সেই অঞ্চলসমূহত খবৰ আহি পাওঁতে যথেষ্ট পলম হয়। আমি এইবাৰ ইতিমধ্যে আমি জিলা প্ৰশাসনৰ জৰিয়তে ব্যৱস্থা কৰিছোঁ যদিও আমি বিধানসভাৰ জৰিয়তে নেপকোৰলৈকে এটা ব্যৱস্থা কৰিব লাগে যে আমি তাৰ পৰা যাতে এলাৰ্মটো চেণ্ট্ৰেল এলাৰ্ম ছিষ্টেম হয়, যাৰ জৰিয়তে তাত ঘটনাত গেট খোলাৰ লগে লগে একেবাৰে শেষৰখন গাঁৱলৈকে যাতে এই খবৰটো গৈ পায়। আৰু দ্বিতীয়তে মহোদয়, যিহেতু আমি নেপকোৰ সদায় যেতিয়া গেটৰ ফলত বা বিভিন্ন ধৰণৰ বানপানীৰ ফলত আটাইতকৈ ক্ষতি হোৱা অঞ্চলসমূহ ৰঙা নদী বা নাওবৈচাৰ তলৰ অঞ্চল, কিন্তু যোৱা 20 বছৰ 30 বছৰে নেপকোয়ে যিটো CSR আছে, এই CSRৰ কোনো এক্টিভিটি আমাৰ সেই অঞ্চলবোৰত কৰা দেখা পোৱা নাযায়। তাৰ পৰিৱৰ্তে তেওঁলোকে অসমৰ বিভিন্ন প্ৰান্তত কৰে, আমাৰ ঠিক আছে, বা নৰ্থ ইষ্টৰ বিভিন্ন প্ৰান্তত কৰে, আমাৰ অসুবিধা নাই। কিন্তু যিহেতু ৰঙা নদী নাওবৈচা এই অঞ্চলসমূহত তেওঁলোকৰ বানৰ কাৰণে আটাইতকৈ ক্ষতিগ্ৰস্ত হয়, তো মই ভাবোঁ যে অনাগত দিনত সেই CSRৰ অধিকাংশ এক্টিভিটি লাগে মাথাউৰি নিৰ্মাণৰে হওক, তাত যাতে নেপকোয়ে ব্যৱস্থা কৰে, তেনেকুৱা এটা ব্যৱস্থা সদনৰ মজিয়াৰ জৰিয়তে হ'ব লাগে। মিনিষ্টাৰ ৰিপ্লাই প্লিজ। গোটেই কথাখিনি আমাৰ বিধায়ক মহোদয় হাজৰিকা মহোদয়ে কৈছে, ঋষিৰাজ হাজৰিকাই। আমি আমাৰ জিলা কৰ্তৃপক্ষৰ লগতো ইতিমধ্যে আলোচনা সেইদিনাখন কৰিছিলোঁ, আৰু যাতে চেণ্ট্ৰেলি সেই এলাৰ্মটোৰ যিটো কথা আছিলে সেই কথাখিনি ইতিমধ্যে আলোচনা কৰা আছে, আৰু পৰৱৰ্তী পৰ্যায়ত যাতে আমি কৰা হ'ব। আৰু বাকী CSRৰ যিখিনি কথা কৈছে সেইখিনি আচলতে আমাৰ বিভাগৰ নহয়, আমি বিভাগৰ পৰা কিখিনি কাম কৰিম সেই ৰঙা নদী গোটেই বিশদভাৱে তেখেতৰ লগত আলোচনা কৰি ইতিমধ্যে আমি কাম আৰম্ভ কৰিছোঁৱেই। কিন্তু CSRৰ যিখিনি কথা বতৰা থাকিব, নিশ্চিতভাৱে আমাৰ যিটো বিভাগে ইয়াত চোৱা চিতা কৰে সেই বিভাগৰ লগত বিধায়কজনে আলোচনা কৰিলে তাৰ প্ৰকৃত তথ্য আৰু তাৰ পৰা সুবিধাখিনি পাব। হাজৰিকা, CSRটো জেনেৰেলি কি কৰে, ডেপুটি কমিশ্যনাৰসকলে তাৰমানে ৰিকুৱেষ্ট কৰে, যিহেতু আমাৰ ডিষ্ট্ৰিক্ট মিনাৰেল ফাণ্ডবোৰ এফেক্টেড এৰিয়াতহে আমি কামবোৰ কৰোঁ, তেওঁলোকৰ গাইডলাইন আছে। গতিকে নিশ্চিত ওপৰত CSRৰ কাম তাত যাতে কৰে, DCৰ জৰিয়তে আপুনি এখন মানে চিঠি লেখাব। নেক্সট কুৱেশ্যন নম্বৰ 42। উত্তৰ সদনৰ মজিয়াত ৰখা হৈছে। মাননীয় অধ্যক্ষ মহোদয়, মাননীয় মন্ত্ৰী আমি যিটো কুৱেশ্যন কৰিছিলোঁ এইটো উত্তৰ দিছে। এই উত্তৰত আমি সন্তুষ্ট হোৱা নাই। আমি কৈছিলোঁ যে আমজুৰৰ যিটো মানে আপোনাৰ আশ্ৰয়স্থল আছে, এই আশ্ৰয়স্থলটো জল সম্পদ